আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৭৯তম প্ৰতিষ্ঠা দিৱস উপলক্ষে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি আমাৰ পৰিৱেশ কলা বিভাগ আছে, যাক আমি স্বনামধন্য শিল্পী প্ৰয়াত জুবিন গাৰ্গৰ নামত অৰ্পিত কৰিছোঁ। আমি এটা সিদ্ধান্ত লৈছোঁ যে প্ৰতিষ্ঠা দিৱস উপলক্ষে আমাৰ ছাত্ৰ ছাত্ৰী সত্ৰীয়া কলা কেন্দ্ৰৰ যিটো আমাৰ এটা ধাৰা আছে, তেওঁলোকৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা প্ৰতি বছৰে এখন অংকীয়া ভাওনা কৰা হ'ব। আজি সেই মৰ্মে আমাৰ শংকৰদেৱ গুৰুজনাৰ ৰচিত শেষ যিখন নাট অংকীয়া ভাওনা, আমাৰ ৰাম বিজয় নাট আজি অনুষ্ঠিত কৰা হৈছে। ইয়াৰ কলাকুশলী সম্পূৰ্ণ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে অভিনয় কৰিছে আৰু আজি ইয়াত অংশগ্ৰহণ কৰিবলৈ সুদূৰ ভিয়েটনামৰ পৰা এগৰাকী প্ৰফেচাৰ তেখেত আজি অংশগ্ৰহণ কৰিছে, প্ৰফেচাৰ চু, আৰু আমাৰ অসমৰ অন্যান্য বিভিন্ন প্ৰান্তৰ বিশেষজ্ঞই আজি অংশগ্ৰহণ কৰিছে। আমি আশা কৰোঁ যে অসমৰ কৃষ্টি সংস্কৃতি গুৱাহাটী বিশ্ববিদ্যালয়ে ধৰি ৰখাৰ এক প্ৰয়াস কৰা হৈছে আৰু ভৱিষ্যতেও প্ৰত্যেক বছৰে প্ৰতিষ্ঠা দিৱসত এনে অংকীয়া ভাওনা অনুষ্ঠিত কৰা হ'ব।